নগাঁৱৰ কৃষিজীৱী আৰু পশুপালক ৰাইজৰ বাবে ভাল খবৰ। নগাঁৱত মুকলি হ'ল অত্যাধুনিক সুবিধাযুক্ত নগাঁও পশু চিকিৎসা আৰু পৰামৰ্শ সেৱা কেন্দ্ৰ। নগাঁৱৰ লক্ষীনগৰ চাৰিআলিত শুক্ৰবাৰে নগাঁও ভেটেনেৰী ক্লিনিক নামেৰে পশু চিকিৎসা আৰু পৰামৰ্শ সেৱা কেন্দ্ৰ মুকলি কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ফিটা কাটি মুকলি কৰে ক্লিনিকখন। নগাঁৱৰ গীতাৰ্থ প্ৰতিবম বৰা আৰু ডাক্তৰ লক্ষীপ্ৰসাদ ভৰালীয়ে নিজৰ প্ৰচেষ্টাত নগাঁওবাসীৰ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰে এই অত্যাধুনিক ক্লিনিক। এই ক্লিনিকত অস্ত্ৰোপচাৰ কৰাৰ লগতে সকলো ধৰণৰ ঔষধ উপলব্ধ হ'ব বুলি জনায় স্বত্বাধিকাৰীয়ে, যাৰ বাবে আজিকালি অকস্মাত দেখা দিয়া বহুধৰণৰ ৰোগৰ বাবে পশুপালকে তাৎক্ষণিকভাৱে উন্নত চিকিৎসা তথা উন্নত ঔষধ পাতি পাবলৈ সক্ষম হ'ব। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। আজি আমি নগাঁও জিলাত লক্ষীনগৰ চাৰিআলিত পোনপ্ৰথমবাৰৰ বাবে এখন পূৰ্ণাংগ ভেটেনেৰী ক্লিনিক শুভাৰম্ভ কৰিবলৈ শুভাৰম্ভ হৈছে। ইয়াত আচলতে আমাৰ পোহনীয়া সকলো ধৰণৰ জীৱ জন্তুৰ চিকিৎসাৰ লগতে সকলো ধৰণৰ ঔষধ, প্ৰতিষেধক আৰু আমাৰ পশু খাদ্য ইয়াত উপলব্ধ হ'ব। আৰু বিশেষকৈ আমাৰ পোহনীয়া যি স্মল এনিমেল বিশেষকৈ কুকুৰ আৰু মেকুৰী বাঘকে ধৰি অন্যান্য যিবিলাক সৰু এনিমেল, ইয়াৰ চিকিৎসা বিশেষভাৱে কৰা হ'ব। ইয়াত সকলো ধৰণৰ সুবিধা উপলব্ধ হ'ব। ডেইলি ট্ৰিটমেণ্টৰ লগতে ভেকচিনেশ্যন আৰু প্ৰিভেনশ্যনৰ কাৰণে তাৰোপৰি ডিৱৰ্মিং, যিটো আমাৰ স্মল এনিমেলৰ কেষ্ট্ৰেশ্যন, স্মল এনিমেলৰ চাৰ্জাৰীৰ লগতে ব্লাড টেষ্টৰ ব্যৱস্থা কৰা হ'ব পৰ্যায়ক্ৰমে। তাৰোপৰি আমাৰ যিখিনি আমাৰ আনএমপ্লয়ড ইউথ আছে তেওঁলোকৰ কাৰণে আমি এটা বিশেষ কনচালটেঞ্চি ছাৰ্ভিচ আৰম্ভ কৰিছোঁ। ইয়াত যিসকল নিবনুৱা যুৱকে তেওঁলোকে বেংকৰ ঋণৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ বিচাৰে তেওঁলোকৰ কাৰণে ডেইৰী ফাৰ্মিং, পল্ট্ৰি ফাৰ্মিং, গোটাৰী বা পিগাৰী ফাৰ্মিঙৰ কাৰণে যিখিনি প্ৰাৰম্ভিক DPRকে ধৰি যিখিনি প্ৰয়োজন হয় সেইখিনি সকলো আমি ইয়াত উপলব্ধ কৰিম বুলি ভাবিছোঁ। তাৰোপৰি আমি যিখিনি অনলাইন ট্ৰেইনিঙৰ ব্যৱস্থা, যিটো এছেঞ্চিয়েল, যিটো আমাৰ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামৰ কাৰণে যিটো আপ টু 35% ছাবচিডি যি ব্যৱস্থা আছে ডেইৰী ফাৰ্মিঙে হওক বা পিগাৰী, পল্ট্ৰি বা গোটাৰীৰ ক্ষেত্ৰত, গতিকে ইয়াৰ কাৰণে আমাৰ নিবনুৱা যিখিনি যুৱকক বেংকৰ ঋণৰ কাৰণে যিটো ট্ৰেইনিঙৰ ব্যৱস্থা, অনলাইন ট্ৰেইনিঙৰ ব্যৱস্থাটো আমি পৰ্যায়ক্ৰমে আৰম্ভ কৰিম, যিটো আমাৰ ছাবচিডি পাবৰ কাৰণে অত্যন্ত এটা জৰুৰী। ইয়াৰ অবিহনে ছাবচিডিৰো, ট্ৰেইনিঙৰ অবিহনে ছাবচিডিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে আগনবঢ়ায়। তাৰোপৰি আমি যিটো আমি প্ৰাথমিক পৰ্যায়ত আৰম্ভণি কৰিছোঁ, যদি আমি ইয়াত ছাকচেছ হওঁ, এই ভেটেনেৰী ক্লিনিকছৰ জৰিয়তে আমি যদি জনসাধাৰণক আমি ৰাইজৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ, যিটো আমি অভাৱ অনুভৱ কৰিছিলোঁ। মই যিহেতু যোৱা প্ৰায় দুবছৰ মই নগাঁও সদৰ চিকিৎসালয়ত চিকিৎসক হিচাপে আছিলোঁ, তেতিয়া মই কিছুমান অভাৱ অনুভৱ কৰিছিলোঁ, যিখিনিৰ কাৰণে আমি গুৱাহাটীলৈ পঠাবলগীয়া হয় পোহনীয়া জীৱ জন্তুৰ চিকিৎসাৰ ক্ষেত্ৰত। আমি সেই অসুবিধাখিনি আমি যিমান পাৰোঁ ইয়াত দূৰ কৰিবৰ কাৰণে যিখিনি সা সুবিধা ভৱিষ্যতে আমি ইয়াত আগবঢ়াম বুলি ভাবিছোঁ। তাৰোপৰি আমি পৰ্যায়ক্ৰমে আমাৰ AG এণ্টাৰপ্ৰাইজৰ জৰিয়তে আমি এই মিলছ এনিমেলছ, যিবিলাক উন্নত জাতৰ গাই গৰু আমি যিবিলাক আমি অসমৰ বাহিৰৰ পৰা অনাৰ ব্যৱস্থা কৰিম পৰ্যায়ক্ৰমে। আৰু যিখিনি যন্ত্ৰ পাতি আমাৰ ডেইৰী ফাৰ্মিঙৰ কাৰণে যি প্ৰয়োজন হয়, বিশেষকৈ মিল্কিং মেচিন বা আনুষংগিক যিখিনি যন্ত্ৰ পাতিৰ জৰিয়তে মডাৰ্ণ যিটো ফাৰ্মিং ছিষ্টেমত প্ৰয়োজন হয়, সেইখিনিও আমি ইয়াত উপলব্ধ কৰাম বুলি ভাবিছোঁ, যিহেতু আমাৰ নগাঁৱত এই বস্তুখিনি আজিলৈকে উপলব্ধ হোৱা নাই। গতিকে মই এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আৰু যিহেতু আমি এই সকলো দিনতে আমি ছাৰ্ভিচ ইয়াত দিম বুলি ভাবিছোঁ, পুৱা 10 বজাৰ পৰা সন্ধ্যা 8 বজালৈকে। গতিকে ৰাইজক অনুৰোধ জনাইছোঁ যে ইয়াত যিহেতু জীৱ জন্তুৰ সকলো ধৰণৰ চিকিৎসাৰ লগতে প্ৰতিষেধক খাদ্যৰ ইয়াত এটা
উপযুক্ত মূল্যত ৰাইজক যোগান ধৰা হ'ব। গতিকে এই সুবিধাখিনিৰ জৰিয়তে আমাৰ নগাঁৱৰ দাঁতিকাষৰীয়া ৰাইজ বিশেষভাৱে উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু মোৰ ফোন নম্বৰটো অলৰেডি ইয়াত উপলব্ধ 9435164075। গতিকে ইয়াত আমাৰ যিসকল নিবনুৱা যুৱক তথা পশুপালক তেওঁলোকে মোৰ লগত সকলো সময়তে। আজি নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিতে নগাঁও ভেটেনেৰী ক্লিনিক বুলি এখন বিশেষকৈ আমাৰ এনিমেলসকলৰ লগত জড়িত বিভিন্ন ধৰণৰ তেওঁলোকৰ খাদ্যৰ পৰা ঔষধলৈকে সকলোবিলাক পোৱাকৈ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আজি মুকলি হ'ল। মই ভাবোঁ যে যিসকল আমাৰ ব্যক্তিয়ে বিশেষকৈ ঘৰৰ কুকুৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ জীৱ জন্তু পুহি ৰাখিছে, তেওঁলোকৰ কাৰণে এইখন খুব নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ইয়াত সকলো ধৰণৰ সুবিধাখিনি পাব আৰু ইয়াত যিখিনি পৰামৰ্শ লাগে পৰামৰ্শ ল'ব পাৰিব। গতিকে মই এই নগাঁও ভেটেনেৰী ক্লিনিকত মই উত্তৰটো কামনা কৰিছোঁ।